নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 20 জুলাইৰ পৰা 26 জুলাইলৈকে এই সপ্তাহটোৰ আটাইবিলাক প্ৰয়োজনীয় প্ৰশ্ন আমি আলোচনা কৰিম তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চোৱা নাই কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গৈ আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব ইয়াৰ ওপৰত যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে ল'ব পাৰে ইয়াত আপোনালোকে সকলোবোৰ টপিক আপোনালোকে পাব আসাম নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল MCQ পাব আৰু নোটছো আপোনালোকে পাব এবছৰলৈকে আপডেট হৈ থাকিব পাৰচেজ কৰাৰ পৰা তো ইয়াত যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো আমাক সুধিছে which IIT has developed an eco-friendly composite material using bamboo and biodegradable polymers যে তলৰ কোনটো আইআইটিয়ে বাঁহ আৰু বায়োডিগ্ৰেডেবল পলিমাৰ ব্যৱহাৰ কৰি পৰিৱেশ অনুকূল সংমিশ্ৰিত সামগ্ৰী প্ৰস্তুত কৰিছে গতিকে ইকো ফ্ৰেন্ডলি কম্পোজিট মেটেৰিয়েল আৰু প্ৰস্তুত কৰিছে এটা আইআইটিয়ে আৰু ইয়াত ব্যৱহাৰ কৰা হৈছে বেম্বু বাঁহ আৰু বায়োডিগ্ৰেডেবল পলিমাৰ্স ব্যৱহাৰ কৰা হৈছে গতিকে কোনটো আইআইটিয়ে ডেভেলপ কৰিছে এই কম্পোজিটটো তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি আইআইটি গুৱাহাটী গতিকে ৰিসেন্টলি আইআইটি গুৱাহাটী ডেভেলপ কৰিছে ইকো ফ্ৰেন্ডলি কম্পোজিট আৰু ইয়াত ব্যৱহাৰ কৰা হৈছে বেম্বু আৰু বায়োডিগ্ৰেডেবল পলিমাৰ্স তো আমি আলোচনা কৰিম নেক্সট এটা কোৱেশ্চন লৈকে আহিছো ইয়াৰ লগত ৰিলেটেড এটা কোৱেশ্চন হয় কোৱেশ্চন নম্বৰ 2 লৈকে তো ইয়াত সুধিছে দা ইকো ফ্ৰেন্ডলি কম্পোজিট ডেভেলপড বাই আইআইটি গুৱাহাটী uses which bamboo species ইয়াতে সুধিছে যে যেটো আইআইটি গুৱাহাটীয়ে যেটো প্ৰস্তুত কৰিছে এটা কম্পোজিট ইকো ফ্ৰেন্ডলি কম্পোজিট এটা প্ৰস্তুত কৰিছে আৰু ইয়াত বাঁহৰ ব্যৱহাৰ কৰা হৈছে আৰু বায়োডিগ্ৰেডেবল পলিমাৰ ব্যৱহাৰ কৰা হৈছে গতিকে কোনবিধ বাঁহৰ প্ৰজাতি ইয়াত ব্যৱহাৰ কৰা হৈছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি বাম্বুচা টুলডা গতিকে বাম্বুচা টুলডা এইটো প্ৰজাতিৰ বাঁহ ইয়াত ব্যৱহাৰ কৰা হৈছে গতিকে আইআইটি গুৱাহাটী কি ডেভেলপ কৰিছে এটা ইকো ফ্ৰেন্ডলি কম্পোজিট মেটেৰিয়েল যত বাম্বুচা টুলডা যেটো বেম্বু স্পেচিছ হয় এই বাঁহৰ প্ৰজাতি ব্যৱহাৰ কৰা হৈছে আৰু ইয়াত মিক্স কৰা হৈছে বায়োডিগ্ৰেডেবল পলিমাৰ্স গতিকে ইয়াৰ উদ্দেশ্য হৈছে কি যে প্লাষ্টিকৰ আৱৰ্জনা যিবিলাক আছে প্লাষ্টিক আৱৰ্জনাসমূহৰ এক বহনক্ষম যাতে সমাধান আগবঢ়াব পাৰে তাৰ কাৰণে প্ৰস্তুত কৰা হৈছে আৰু এই কম্পোজিট যেটো প্ৰস্তুত কৰা হৈছে ইয়াত ইলেক্ট্ৰনিক্স বা যিবিলাক ফাৰ্নিচাৰ বা যিবিলাক বিল্ডিংৰ বাবে যিবিলাক মেটেৰিয়েলছৰ প্ৰয়োজন হয় এইবিলাকত আমাৰ সাধাৰণতে প্লাষ্টিক বা কাঠ এইবিলাক ব্যৱহাৰ কৰা হয় বিল্ডিং এটা বনালে বা ফাৰ্নিচাৰৰ ক্ষেত্ৰত কিন্তু এইবিলাক কাঠ বা প্লাষ্টিক ব্যৱহাৰ নকৰি আমি এই কম্পোজিটটো ব্যৱহাৰ কৰিব পাৰিম গতিকে এইটো ৰিসেন্টলি আইআইটি গুৱাহাটীয়ে এইটো ডেভেলপ কৰিছে আৰু ইয়াত বাঁহ আৰু বায়োডিগ্ৰেডেবল পলিমাৰ মিক্স কৰি বনোৱা হৈছে ঠিক আছে তো মনত ৰাখিব নেক্সট এতিয়া কুৱেশ্চন লৈকে আহিম কুৱেশ্চন নম্বৰ 3 লৈকে ইয়াত সুধিছে হু was recently sworn in as the Chief Justice of Guwahati High Court যে হেউটিয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কোনে শপত গ্ৰহণ কৰিছে তো মুখ্য ন্যায়াধীশ হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে ৰিসেন্টলি কোনে কৰিছে শপত গ্ৰহণ হেতু হৈছে প্ৰশ্ন তো এইবিলাক কোৱেশ্চন এক্সামত সাধাৰণতে সুধে তো বা কেতিয়াবা সুধিব পাৰে যে বৰ্তমানৰ গুৱাহাটী হাই কোৰ্টৰ চিফ জাষ্টিস কোন হয় তো তেনেধৰণে সুধিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি জাষ্টিস আশুতোষ কুমাৰ গতিকে ন্যায়াধীশ আশুতোষ কুমাৰ তেখেতে শপত গ্ৰহণ কৰিছে বা তেখেত হৈছে বৰ্তমানৰ চিফ জাষ্টিস হয় গুৱাহাটী হাই কোৰ্টৰ ঠিক আছে নেক্সট এতিয়া কুৱেশ্চন লৈকে আহিম কুৱেশ্চন নম্বৰ 4 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য নিউলি এপ্ৰুভড স্কিম বাই দ্য আসাম কেবিনেট টু প্ৰমোট ফৰেইন লেংগুৱেজ ট্ৰেইনিং যে বিদেশী ভাষাৰ প্ৰশিক্ষণৰ প্ৰসাৰৰ বাবে অসম কেবিনেটে নতুনকৈ অনুমোদন জনোৱা আঁচনিখনৰ নাম কি যে এখন নতুন আঁচনি লোৱা হ'ব যিখন আঁচনিৰ জৰিয়তে বিদেশী ভাষাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব গতিকে এই আঁচনিখনৰ নাম কি হেতু হৈছে প্ৰশ্ন আৰু ৰিসেন্টলি আসাম কেবিনেটে ইয়া এপ্ৰুভ কৰিছে আঁচনিখন এই আঁচনিখনৰ কথা উল্লেখ কৰিছিলে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি চিফ মিনিষ্টাৰ্ছ ফৰেইন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট গতিকে এইটো মুখ্যমন্ত্ৰীৰ ফৰেইন লেংগুৱেজ ইনিচিয়েটিভ হয় তো ইয়াৰ বিষয়ে আমি আলোচনা কৰিম ইয়াৰ লগত ৰিলেটেড আন এটা প্ৰশ্ন আমাক সুধিব পাৰে এনে ধৰণে এই আঁচনিখনৰ ওপৰত যে ইয়াত সুধিছে কুৱেশ্চন নম্বৰ 5 লৈকে আহিছো যে which foreign language will be taught under this scheme in its first phase গতিকে প্ৰথম ফেজত এটা লেংগুৱেজ শিকোৱা হ'ব বা ট্ৰেইনিং দিয়া হ'ব তাৰ
পিছৰ ফেজত হয়তো আন এটা ভাষা দিয়া হ'ব বৈদেশিক ভাষা এটা তো গতিকে প্ৰশ্নটো আমাক সুধিছে যে প্ৰথম ফেজত কোনটো ভাষাৰ ট্ৰেইনিং দিয়া হ'ব এই আঁচনিখনৰ অধীনত গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব জাপানিজ গতিকে প্ৰথম যেটো ফেজ হ'ব ইয়াত জাপানিজ ভাষাৰ ট্ৰেইনিং দিয়া হ'ব ঠিক আছে তো মনত দেখিব যে আসাম কেবিনেটে ৰিসেন্টলি এপ্ৰুভ কৰিলে যে লঞ্চ কৰা হ'ব এখন আঁচনি কি আঁচনি লঞ্চ কৰা হ'ব যে চিফ মিনিষ্টাৰ্ছ ফৰেইন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট আৰু ইয়াৰ জৰিয়তে কি কৰা হ'ব ইয়াৰ জৰিয়তে ফৰেইন লেংগুৱেজৰ ট্ৰেইনিং দিয়া হ'ব বৈদেশিক ভাষা বিদেশী ভাষাৰ শিক্ষা দিয়া হ'ব আৰু যাতে আমাৰ অসমৰ যিবিলাক ইউথ আছে যিবিলাক আনএমপ্লয়েড হয় তেওঁলোকে কৰ্মসংস্থাপন পোৱা নাই গতিকে তেওঁলোকে গৈ এই জাপানিজ ভাষা বা বেলেগ বেলেগ ভাষাৰো তেওঁলোকে পৰৱৰ্তী সময়ত ট্ৰেইনিং ল'ব পাৰিব আৰু তাৰ জৰিয়তে সেই দেশবিলাকত গৈ তেওঁলোকে কৰ্মৰত হ'ব পাৰিব গতিকে আনএমপ্লয়েড যিখিনি আমাৰ ইউথ আছে সেইখিনিক অভাৰচিজ যাতে এমপ্লয়মেণ্ট দিব পৰা যায় তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে আৰু এই স্কিমখনৰ আণ্ডাৰত অফাৰ কৰা হ'ব 1.5 লাখ ছাবচিডিও দিয়া হ'ব যিসকল ছাকচেছফুল হ'ব এপ্লিকেণ্ট হ'ব তেওঁলোকক বিভিন্ন ইনষ্টিটিউশ্যনৰ জৰিয়তে তেওঁলোকক জাপানিজ ভাষাৰ ট্ৰেইনিং দিয়া হ'ব আৰু জাপানত তেনেধৰণৰ কিছু ইনষ্টিটিউশ্যনত কাম দিয়াৰো কথা ইয়াত উল্লেখ কৰিছে গতিকে তাত কাম কৰাৰো সুবিধা তেওঁলোকে লাভ কৰিব গতিকে এনেদৰে ফেজ ৱাইজ বেলেগ বেলেগ ভাষা শিকোৱা হ'ব আৰু সেই ভাষাবিলাক শিকাৰ জৰিয়তে বিদেশতো কিছু কৰ্মসংস্থাপন লাভ কৰাৰ এটা সুবিধা থাকিব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য ট্ৰেড এগ্ৰিমেণ্ট ৰিচেণ্টলি চাইন বিটুইন ইণ্ডিয়া এণ্ড ইউনাইটেড কিংডম গতিকে শেহতীয়াকৈ ভাৰত আৰু যুক্তৰাজ্যৰ মাজত ইউনাইটেড কিংডম বা ইউকেৰ মাজত স্বাক্ষৰিত হৈছে এখন বাণিজ্যিক চুক্তি এই চুক্তিখনৰ নাম কি সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কম্প্ৰিহেনচিভ ইকনমিক ট্ৰেড এগ্ৰিমেণ্ট যে এখন ৰিচেণ্টলি এগ্ৰিমেণ্ট হৈছে যিখন আমাৰ ইণ্ডিয়া ইউকে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হয় গতিকে মনত ৰাখিবা কাৰ মাজত হৈছে ইণ্ডিয়ান ইউনাইটেড কিংডমৰ মাজত হৈছে এই স্বাক্ষৰিত হৈছে ইকনমিক ট্ৰেড এগ্ৰিমেণ্ট হয় ৰিচেণ্টলি আমাৰ প্ৰধানমন্ত্ৰীগৰাকী ইউকে ভিজিট কৰিছে আৰু এই সময়ছোৱাতে এয়া চুক্তি বা স্বাক্ষৰিত হৈছিলে গতিকে FTA ইণ্ডিয়া ইউকে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট যিখন চাইন হৈছে 24 জুলাই তাৰিখত 2025 চনৰ আৰু ইয়াত কি অফাৰ কৰা হৈছে কম্প্ৰিহেনচিভ ইকনমিক গেইনছ ফৰ ইণ্ডিয়ান এক্ৰছ গুডছ ছাৰ্ভিচ এণ্ড লেবাৰ মোবিলিটি গতিকে গুডছৰ ক্ষেত্ৰত সামগ্ৰীৰ ক্ষেত্ৰত ছাৰ্ভিচেছৰ ক্ষেত্ৰত হওক বা লেবাৰ মোবিলিটিৰ ক্ষেত্ৰতে হওক ইয়াত অৰ্থনৈতিক লাভৰ সুবিধা থাকিব যথেষ্ট পৰিমাণে এই এগ্ৰিমেণ্টখনৰ জৰিয়তে ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে Which article of the Indian Constitution was invoked by Vice President Jagdeep Dhankar while submitting his resignation? যে উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে পদত্যাগ পত্ৰ দাখিল কৰাৰ সময়ত ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ আৰোপ কৰিছিলে গতিকে ৰিসেন্টলি আমাৰ যিগৰাকী ভাইচ প্ৰেসিডেন্ট হয় জগদীপ ধনখৰ সো তেখেতে ৰেজিগনেশ্যন সাবমিট কৰিছে পদত্যাগ পত্ৰ তেখেতে দাখিল কৰিছে আৰু এই যে পদত্যাগ পত্ৰ দাখিল কৰিছে কোনটো অনুচ্ছেদ মতে তেওঁ ৰেজিগনেশ্যন দিছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি আৰ্টিকল 67A অনুচ্ছেদ 67A উল্লেখ কৰিছে আৰু এই আৰ্টিকল মতে তেওঁ ৰেজিগনেশ্যন সাবমিট কৰিছে ভাইচ প্ৰেসিডেন্ট গৰাকীয়ে তো ইয়াৰ লগত ৰিলেটেড আন প্ৰশ্ন আছে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 8 ইয়াত সুধিছে জগদীপ ধনখৰ ইজ দ্য ভাইচ প্ৰেসিডেন্ট in India history to resign mid-term. যে জগদীপ ধনখৰ ভাৰতৰ ইতিহাসত মধ্যকালীন পদত্যাগ কৰা উপৰাষ্ট্ৰপতি গতিকে মধ্যকালীন পদত্যাগ মানে তেওঁৰ কাৰ্যকাল শেষ হোৱা নাছিলে গতিকে মিড টাৰ্মতে তেওঁ পদত্যাগ দাখিল কৰিছে গতিকে তেওঁ কিমান সংখ্যক উপৰাষ্ট্ৰপতি হয় যিয়ে মধ্যকালীন পদত্যাগ কৰিছে মানে তেওঁৰ কাৰ্যকাল শেষ নোহোৱাকে পদত্যাগ কৰা ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি বিলাকৰ ভিতৰত তেওঁ কিমান নম্বৰ হয় হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি হ'ব 3rd গতিকে তেওঁ তৃতীয় গৰাকী উপৰাষ্ট্ৰপতি হয় যি মধ্যকালীন পদত্যাগ কৰিছে বা মিড টাৰ্মতে তেওঁ ৰেজিগনেশ্যন দাখিল কৰিছে ঠিক আছে তো মনত ৰাখিব আমাৰ ভাইচ প্ৰেসিডেন্ট আছিল জগদীপ ধনখৰ তেখেতে ৰিজাইন দিছে তেওঁৰ পোষ্টৰ পৰা 21 জুলাই তাৰিখত আৰু তেওঁ ইয়াত ৰিজন যি দিয়া হৈছে ৰেজিগনেশ্যনৰ হেয়া হেল্থ কনচাৰ্নছ বুলি দিছে হেল্থ ইস্যুজ বা মেডিকেল কিছু ইস্যুৰ বাবে তেখেতে ৰেজিগনেশ্যন দিয়া বুলি তেওঁ দাখিল কৰিছে আৰু ইয়াতে তেওঁ যি সাবমিট কৰিছে ৰেজিগনেশ্যন ইয়াত আৰ্টিকল 67A
কনস্টিটিউশনৰ আমাৰ আৰ্টিকল 67 এৰ কথা উল্লেখ কৰিছে আৰু এই আৰ্টিকলৰ মতে তেখেতে ৰেজিগনেশ্যন দাখিল কৰিছে গতিকে এজ পাৰ আৰ্টিকল 67 আৰ্টিকলত আমাৰ উল্লেখ কৰা আছে যে ভাইচ প্ৰেসিডেন্ট ক্যান ৰিজাইন এনি টাইম যিকোনো সময়ত তেওঁ ৰিজাইন দিব পাৰিব বাই সাবমিটিং এ ৰিটেন ৰেজিগনেশ্যন টু দা প্ৰেসিডেন্ট গতিকে ৰাষ্ট্ৰপতিগৰাকীক ৰিটেন ৰেজিগনেশ্যন তেওঁ দি যিকোনো সময়তে তেওঁ মিড টাৰ্ম হওক বা যিকোনো সময়তে তেওঁ ৰিজাইন দিব পাৰে ভাইচ প্ৰেসিডেন্ট গৰাকীয়ে আৰু এইটো উল্লেখ কৰা আছে আৰ্টিকল 67ত গতিকে আৰ্টিকল 67 এৰ উল্লেখ কৰি তেখেতে ৰেজিগনেশ্যন দাখিল কৰিছে তো এইবিলাক পইণ্ট মনত ৰাখিব আৰ্টিকলছ বিলাকৰ কথা সুধিব পাৰে এক্সামত তো ইয়াৰ উপৰি মনত ৰাখিব যে জগদীপ ধনখড় তেখেত থাৰ্ড ভাইচ প্ৰেসিডেন্ট হয় যিয়ে ইণ্ডিয়ান হিষ্ট্ৰীত যদি আমি চাওঁ যে মিড টাৰ্মত ৰেজিগনেশ্যন দাখিল কৰিছে তো প্ৰথম গৰাকী আছিলে আৰ ভেংকট ৰমন আছিলে তাৰ পিছত ভিভি গিৰি আছিলে আৰু তেওঁৰ পিছতে জগদীপ ধনখড় ঠিক আছে এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে where was the first hydrogen powered train course tested in July 2025 যে 2025 চনৰ জুলাই মাহত হাইড্ৰজেন চালিত প্ৰথমটো ৰেলৰ ডবা ক'ত পৰীক্ষা কৰা হৈছিল গতিকে ফাৰ্স্ট হাইড্ৰজেন পাৱাৰ্ড ট্ৰেইন কোৰ্স হয় হাইড্ৰজেন পাৱাৰ্ড হয় হাইড্ৰজেনৰ জৰিয়তে চলা ট্ৰেইন কোৰ্স যে টেষ্ট কৰা হৈছে ৰিসেন্টলি পৰীক্ষণ কৰা হৈছে ক'ত পৰীক্ষণ কৰা হৈছে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি ইন্টিগ্ৰেল কোচ ফ্যাক্টৰী চেন্নাই গতিকে ইউনিয়ন ৰেলৱে মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ তেখেতে এনাউন্স কৰিছে যে 25 জুলাই তাৰিখত ইণ্ডিয়ান ৰেলৱে সাকসেসফুলি টেষ্ট কৰিলে পৰীক্ষণ কৰিছে আমাৰ দেশখনৰ প্ৰথমটো হাইড্ৰজেন পাৱাৰ্ড ট্ৰেইন কোচ হয় কোড পৰীক্ষণ কৰা হৈছে ইন্টিগ্ৰেল কোচ ফ্যাক্টৰী চেন্নাই ঠিক আছে গতিকে ইণ্ডিয়া ডেভেলপ কৰি আছে 1200 HP হাইড্ৰজেন ট্ৰেইন গতিকে আগন্তুক সময়ছোৱাত এই হাইড্ৰজেন ট্ৰেইন চলিব ইয়াৰ পৰীক্ষণ চলি আছে গতিকে ইণ্ডিয়া যথেষ্ট ডেভেলপ কৰি আছে হাইড্ৰজেন ট্ৰেইনৰ ক্ষেত্ৰত গতিকে হাইড্ৰজেন চালিত ৰেল ডবা আমি হয়তো পৰৱৰ্তী সময়ছোৱাত বহলভাৱে ইয়া দেখিবলৈ পাম ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত সুধিছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ৰিসেন্টলি বিকেম দ্য longest serving prime minister of India with an uninterrupted tenure যে হেউটিয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰৱচ্ছিন্ন কাৰ্যকালেৰে ভাৰতৰ কিমান সংখ্যক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে যে আমাৰ প্ৰধানমন্ত্ৰী গৰাকী নৰেন্দ্ৰ মোদী তেখেত কিমান সংখ্যক লংগেষ্ট সাৰ্ভিং বা বেছি কাৰ্যকাল লাভ কৰা প্ৰাইম মিনিষ্টাৰ বিলাকৰ ভিতৰত হয় গতিকে কিমান সংখ্যক হয় হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি সেকেন্ড গতিকে তেওঁ দ্বিতীয় সংখ্যক হয় দ্বিতীয় স্থানত আছে তেখেতে লংগেষ্ট সাৰ্ভিং প্ৰাইম মিনিষ্টাৰ বিলাকৰ ভিতৰত আৰু এটো আনইন্টাৰাপ্টেড টেনিউৰ হ'ব লাগিব একেৰাহে যিবিলাক কাৰ্যকাল আহিছে সেইবিলাকৰ কথা কোৱা হৈছে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যন লৈকে আহিছো এতিয়া কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াত সুধিছে হুজ ৰেকৰ্ড ডিড PM Narendra Modi surpassed to become the second longest serving prime minister with an uninterrupted tenure গতিকে তেও দ্বিতীয় স্থানত আছে আমি অলৰেডি আলোচনা কৰিলো গতিকে দ্বিতীয় স্থানত যে আছে তেও আগত তৃতীয় স্থানত আছিল গতিকে কোন গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীক তেও শেয়াৰ পেলাই এতিয়া দ্বিতীয় স্থানত আহিছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ইন্দিৰা গান্ধী গতিকে ইন্দিৰা গান্ধী আছিল দ্বিতীয় স্থানত তেও শেয়াৰ পেলাই এতিয়া দ্বিতীয় স্থান দখল কৰিছে আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে তো এই বিষয়ে আমি আলোচনা কৰিম যে ৰিসেন্টলি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেত সেকেন্ড লংগেষ্ট সাৰ্ভিং প্ৰাইম মিনিষ্টাৰ হৈছে তেওঁৰ যেটো কাৰ্যকাল আমি যদি চাওঁ 4078 ডেজ হয় তেওঁৰ কাৰ্যকাল ৰিসেন্টলি কমপ্লিট কৰিছে তেখেতে আৰু আমি যদি চাওঁ প্ৰাক্তন যে প্ৰাইম মিনিষ্টাৰ আছিল ইন্দিৰা গান্ধী তেখেতৰ আছিল 4077 ডেজ আছিল 4077 ডেজ আছিল গতিকে তেওঁক অতিক্ৰম কৰি এতিয়া দ্বিতীয় স্থান লাভ কৰিছে বা দ্বিতীয় সেকেন্ড লংগেষ্ট সাৰ্ভিং প্ৰাইম মিনিষ্টাৰ হৈছে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঠিক আছে তো প্ৰথম স্থানত কোন আছে এতিয়াও প্ৰথম স্থানত আছে আমাৰ প্ৰথম যিগৰাকী প্ৰাইম মিনিষ্টাৰ আছিল জৱাহৰলাল নেহেৰু তেখেত প্ৰথম স্থানত আছে তেখেতৰ যেটো টাৰ্মছ আছিল 16 ইয়াৰ্স এণ্ড 286 ডেজ আছিল 16 বছৰ 286 দিন আছিল তেওঁৰ যেটো কাৰ্যকাল আছিল একেৰাহে তেখেতে 16 বছৰ 286 দিন ৰাজত্ব কৰিছিল আৰু আমাৰ প্ৰধানমন্ত্ৰী গৰাকী যদি আমি বছৰত কওঁ 11 বছৰ ক্ৰছ হৈছে 11 বছৰ পাৰ হৈ গৈছে তেখেতৰ 16 বছৰ হোৱালৈকে আৰু এটা টাৰ্ম তেখেত থাকিব লাগিব তেতিয়া হয়তো তেওঁৰ যেটো ৰেকৰ্ড আছে সেই ৰেকৰ্ডটো তেওঁ ব্ৰেক কৰি প্ৰথম স্থানত যাব পাৰিব কিন্তু ইয়াৰ বাবে তেওঁ আন এটা কাৰ্যকাল তেওঁ পাব লাগিব
ঠিক আছে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে when is কাৰ্গিল বিজয় দিৱস observed annually যে প্ৰতি বছৰে কাৰ্গিল বিজয় দিৱস পালন কৰা হয় তো এটো কিমান তাৰিখত পালন কৰা হয় হেতু হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব জুলাই 26 গতিকে 26 জুলাই তাৰিখৰ প্ৰতি বছৰে কাৰ্গিল বিজয় দিৱস পালন কৰা হয় আৰু এই দিৱসৰ জৰিয়তে সন্মান জনোৱা হয় যিবিলাক যোদ্ধা আছিল তেওঁলোকে যেটো কাৰ্গিলৰ যেটো কনফ্লিক্ট হৈছিল 1999ত 1999 চনৰ যেটো কাৰ্গিল যুদ্ধ পাকিস্তানৰ লগত হৈছিল ইণ্ডিয়ান আৰ্ম ফৰ্চৰ জৰিয়তে গতিকে ইয়াত যিসকল শহীদ হৈছে ইণ্ডিয়ান আৰ্মিৰ গতিকে তেওঁলোকক সন্মান জনোৱা হয় এই কাৰ্গিল বিজয় দিৱসৰ জৰিয়তে গতিকে এই যেটো যুদ্ধ যিখন হৈছিল 1999ত হৈছিল 1999 চনত হৈছিল মে মাহৰ 8 তাৰিখৰ পৰা জুলাই 26 লৈকে হৈছিল গতিকে মেৰ 8 তাৰিখৰ পৰা জুলাই 26 লৈকে এই যুদ্ধখন চলিছিল গতিকে 26 জুলাই তাৰিখত সেই কাৰণে ইয়াক বিজয় কাৰ্গিল বিজয় দিৱস পালন কৰা হয় ঠিক আছে তো নিশ্চয় বুজিব পাৰিছে নেক্সট কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াত উদিছে which military operation was launched by India during Kargil war গতিকে কাৰ্গিল ওয়াৰৰ সময়ত এটা অপাৰেচন চলোৱা হৈছিল এটো সাধাৰণতে জিকে কুৱেশ্যনে হয় কাৰেন্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড নহয় তথাপি কাৰ্গিল যিহেতু আমি বিজয় দিৱসৰ কথা আলোচনা কৰিলো তাৰ লগত ৰিলেটেড হয় সেই কাৰণে এই প্ৰশ্নটো মই দিছো যাতে আপোনালোকে যিসকলে নাজানে জানিব পাৰিব যে কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতে কোনটো সামৰিক অভিযান আৰম্ভ কৰিছিল সেই যুদ্ধৰ সময়ছোৱাত কাৰ্গিলৰ যি যুদ্ধ হৈছিল 1999ত তো এটা অপাৰেচন চলাইছিল সেই অপাৰেচনটোৰ নাম আছিল অপাৰেচন বিজয় আছিল যেটো অপচন নম্বৰ সি আছে গতিকে অপাৰেচন বিজয় লঞ্চ কৰা হৈছিল ইণ্ডিয়ান আৰ্ম ফৰ্চৰ জৰিয়তে 1999ত 1999 চনত আৰু এই অপাৰেচনটোৰ জৰিয়তে পাকিস্তানী সোলজাৰসকলক বাধা দিয়া হৈছিল বা তেওঁলোক খেদি পঠোৱা হৈছিল তেওঁলোকে আমাৰ ভাৰতৰ ভূখণ্ডত অনুপ্ৰৱেশ কৰিছিল গতিকে এই অপাৰেচনৰ জৰিয়তে গতিকে এইটো প্ৰশ্ন কেতিয়াবা সুধে অপাৰেচনৰ কথা ঠিক আছে নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে on which day income tax day is celebrated in India recently যে হেউটিয়াকৈ ভাৰতত কোন দিনা আয়কৰ দিৱস পালন কৰা হয় তো ৰিসেন্টলি আয়কৰ দিৱস পালন কৰা হল ইনকাম ট্যাক্স ডে পালন কৰা হল কিমান তাৰিখত পালন কৰা হৈছে উত্তৰ হ'ব অপচন নম্বৰ বি 24th জুলাই গতিকে 24 জুলাই তাৰিখৰ ৰিসেন্টলি ইনকাম ট্যাক্স ডে পালন কৰা হৈছে আৰু এটো ইণ্ডিয়াৰ যেটো ফাইনান্সিয়াল হিষ্ট্ৰীত এটা মাইলস্টোন বুলি ক'ব লাগিব এই ইনকাম ট্যাক্স ডে বা 24 জুলাই তাৰিখটো কাৰণ আমি যদি চাওঁ 1860ত 1860ত ইনকাম ট্যাক্স প্ৰথম ইন্ট্ৰোডিউস কৰা হৈছিল ইণ্ডিয়াৰ জৰিয়তে আৰু সেই সময়ছোৱাত কাৰ দ্বাৰা কৰা হৈছিল ছাৰ জেমছ উইলছনৰ জৰিয়তে আৰু তেওঁ কিয় এই ইনকাম ট্যাক্স ইন্ট্ৰোডিউস কৰিছিল 1960ত 1857ৰ যেটো ওয়াৰ আছিল যুদ্ধ আছিল 1857 যেটো সিপাহী বিদ্ৰোহ গতিকে যুদ্ধৰ পিছত যেটো এক্সপেন্স যেটো খৰচ এই খৰচটো যাতে তো মিলাব পাৰে তাৰ কাৰণে তেওঁ এই ইনকাম ট্যাক্স ইন্ট্ৰোডিউস কৰিছিল 1860ৰ 24 জুলাই তাৰিখত গতিকে সেই কাৰণে 24 জুলাই তাৰিখত ইনকাম ট্যাক্স ডে পালন কৰা হয় ঠিক আছে নেক্সট এতিয়া কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে which country will host the Fight Chess World Cup 2025 যে কোনখন দেশত অনুষ্ঠিত হ'ব ফাইট চেছ ওয়াৰ্ল্ড কাপ 2025 তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ইণ্ডিয়া গতিকে ইণ্ডিয়া এবাৰ হোষ্ট কৰিব যে ফাইট চেছ ওয়াৰ্ল্ড কাপ 2025 ইয়া 30 অক্টোবৰৰ পৰা আৰম্ভ হ'ব 30 অক্টোবৰৰ পৰা 27 নৱেম্বৰলৈকে হ'ব আৰু ইয়াত আমাৰ ইণ্ডিয়া এবাৰ হোষ্ট কৰিব ঠিক আছে তো এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতে সুধিছে on which date is national mango day celebrated every year যে প্ৰতি বছৰে কোন তাৰিখে ৰাষ্ট্ৰীয় আম দিৱস পালন কৰা হয় যে ৰাষ্ট্ৰীয় আম দিৱস বা ম্যাঙ্গো ডে পালন কৰা হয় প্ৰতি বছৰে কিমান তাৰিখত পালন কৰা হয় তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 22 জুলাই প্ৰতি বছৰে 22 জুলাই তাৰিখত ন্যাশনাল ম্যাঙ্গো ডে পালন কৰা হয় তো এই দিনটো কিয় পালন কৰা হয় এই দিৱসটো কিয় পালন কৰা হয় কাৰণ আম হৈছে ফলৰ ৰজা বুলি কওঁ আমি গতিকে এই কিং ফ্ৰুটক সন্মান জনাৰ বাবে ট্ৰিবিউট জনাৰ বাবে এই দিৱসটো পালন কৰা হয় আৰু এই সময়ছোৱাতে যেটো আমৰ যেটো চাহিদাও বেছি বা ইয়াৰ উৎপাদনো বেছি হয় সেই কাৰণে এই দিনটো চুজ কৰা হৈছে ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি একটা ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰিলো পৰৱৰ্তী ভিডিঅ'ত আমি অহা সপ্তাহৰ ইম্পৰ্টেন্ট প্ৰশ্নবিলাক আলোচনা কৰিম তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ